আজি আইছো মাটি কোলাত থকা এই কণমানিটিক শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে। নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি দেওবাৰ আৰু এই দেওবাৰৰ বিশেষ দিনটোত ওলাইছোঁ গোলাঘাট বালিজানলৈ। বন্ধু ভাতৃপ্ৰতিম পলাশ বৰাৰ ঘৰত এটি খুব সুন্দৰ মাংগলিক অনুষ্ঠান আয়োজন কৰিছে। সেই মাংগলিক অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে মই বালিজানলৈ ওলাইছোঁ। মই অনুষ্ঠানৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব। গতিকে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশেষত বন্ধু ভাতৃপ্ৰতিম পলাশৰ বালিজানস্থিত ঘৰখনত আহি উপস্থিত হৈছোহি। মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকলো আহিছে। খুব সুন্দৰ এক পৰিৱেশ, এক মাংগলিক অনুষ্ঠান। মই কৈছোঁ আপোনালোকক এই মুহূৰ্তত মই জনাব বিচাৰিছোঁ বন্ধু পলাশৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল আৰু আজি কণমানিটিৰ আজি সুধি আছে। এই মুহূৰ্তত সকলোৱে প্ৰসাদ গ্ৰহণ কৰি আছে। মই আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। উজ্জ্বল খোৱাত ব্যস্ত এয়া আমাৰ বসন্ত উৎপলা বাইদেউ প্ৰসাদ খাই আছে। মণিতা বাইদেউ এইফালে আমাৰ এজন চিনাকি মুখ বসন্ত হাজৰিকা ছাৰ চিধা ছাৰ ফোন কৰি আছে। কৌশিক খাইছা? কৌশিক শেষে কৰিলা নেকি তোমাৰ প্ৰসাদ? ক'ত এই ভালে আছে। অঁ বাইদেউ পালেহি আৰু প্ৰাঞ্জল ছাৰ পালেহি। সুন্দৰ। এইফালে ধুনীয়াকৈ বিমান। গিফ্টটো কিন্তু ধুনীয়া লাগিছে দেই, গিফ্টটো কিন্তু ধুনীয়া লাগিছে। সুন্দৰ সুন্দৰ। মানুহগৰাকী নাই হোৱা নাই হোৱা। এই এফালে আমাৰ মণিকা বা একদম পুৰা খাই আছে ধুনীয়াকৈ নাৰিকল বাজি বাজি। সুন্দৰ সুন্দৰ। এয়া এয়াই হ'ল পলাশৰ একমাত্ৰ সন্তান। মই আপোনালোকক দেখুৱাইছোঁ। সকলোৱে কণমানিটিক মৰমৰ উপহাৰ আগবঢ়াইছে। খুব সুন্দৰ এক পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। আজি কিমান দিন হ'ল? দুমাহ হৈছে পুৰা ন? অঁ অঁ। এয়া বন্ধু বিমানেও এটি উপহাৰ কণমানিটিক আগবঢ়াইছে। মোৰ তৰফৰ পৰাও এটি কণমানিটোক উপহাৰ আগবঢ়ালোঁ আৰু ইয়াৰ পাছতে গৃহস্থই আমাক সকলোকে এসাঁজ আহাৰৰ যোগান ধৰিছে। গতিকে আমি সেই ঠাইলৈ এই মুহূৰ্তত ৰাওনা হৈছোঁ। সতীৰ্থসকলো আগবাঢ়িছে, ময়ো গৈ আছোঁ। এয়া আমাৰ কেঁচুৱাৰ দেউতাক শুভেচ্ছা জনালোঁ দেই। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। হয় হয়, ইতিমধ্যে আমাৰ বহুতো সতীৰ্থ আহিছে। এয়া আমাৰতো অতি চিনাকি মুখ। হয় হয়, সুন্দৰ সুন্দৰ। হয় হয়। ইতিমধ্যে আহাৰ গ্ৰহণ কৰিবৰ বাবে সকলোৱে বহিছে। মই সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। বাইদেউ একদম ধুনীয়াকৈ বহি লৈছে, লগতে উৎপলা বাইদেউ আছে। এতিয়া খাব লাগিব, অন্তিম পৰ্ব ন, খাই বৈ যাবগৈ লাগে আৰু। এইফালে আমাৰ উজ্জ্বল আছে, ব্যস্ত বাৰু, ঠিক আছে। কৌশিকৰ গান আমি বহুত দিন শুনা নাই ন, আৰু শুনিবলৈ নাপাম চাগে বেগেতে। কি বুলি ক'লে? গান গান পাব পাব, কিয় নাপাব ন বাইদেউ? কৌশিকৰ গান পাবহি। বিমান কিন্তু সাংঘাতিক গান দি আছে দেই। বিমানৰ এটা ৰোমান্টিক গীতে মানে সঁচাকৈ দেই খুব সুন্দৰ। আমাৰ চিতা ছাৰ বহিছে ধুনীয়াকৈ। এতিয়া ইতিমধ্যে আহি পোৱাহি নাই বাৰু, এইফালে দি আছে বসন্ত ছাৰ। সুন্দৰ সুন্দৰ, খাব লাগে দেই, দিছে আৰু। বিতৰণৰ অন্তত এয়া ধুনীয়াকৈ সকলোৱে আহাৰ গ্ৰহণ কৰি আছে। মই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। কৌশিক পাইছা নহয়? খোৱা 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 খোৱা। ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খালোঁ। সতীৰ্থসকলো খালে। এয়া আৰু ৰাইজ আহিছে, আমি ওলাই গৈ আছোঁ। এয়া হ'ল ভকতৰ সমাজ। গৃহস্থই সেৱা লৈছে আৰু এই সেৱাৰ অন্তত সমাজ ভাগিব, অৰ্থাৎ ভকতসকল ঘৰা ঘৰি যাব। খুব সুন্দৰ এক অনুষ্ঠান আৰু আজি এই দিনটোত উপস্থিত থাকিবলৈ পাই যথেষ্ট ভাল লাগিল। সতীৰ্থসকলকো লগ পালোঁ, গতিকে পৰিৱেশটো যথেষ্ট ভাল লাগিল। আমি সকলোৱে বিদায় লৈছোঁ। সদশেষত পলাশৰ লগতে পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰি বিদায় ল'লোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক ইমানেই দেখুৱালোঁ। আচলতে বন্ধুৰ নিমন্ত্ৰণ আৰু লগতে সতীৰ্থসকলক লগ পালোঁ। খুব সুন্দৰ এটি দিন অতিবাহিত কৰিলোঁ, যথেষ্ট ভাল লাগিল। আৰু আপোনালোককো অকণমান দেখুৱালোঁ, কেনেকুৱা পালে জনাব। পুনৰ নতুন এটা ভিডিঅ'তে লগ পাম। গতিকে আজিলৈ আহিছোঁ, বাই বাই।